বিনৰ প্ৰসংগতে এবাৰ হত্যাৰ ভাবুকি আহিল জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীলৈ। শেখৰ গোস্বামীৰ স্ক্ৰীনশ্বট ভাইৰেল কৰাৰ দিনৰ পৰা মোক টাৰ্গেট কৰা হৈছে। কিবা হলে এইবোৰ উদাহৰণ হিচাপে পাব। প্ৰমাণ সহকাৰে আগতীয়াকৈ জনাই থলে জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে এই বিশেষ কথা। আমি পুনৰ আগবঢ়াইছো জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে আগবঢ়োৱা এটা ফেচবুক পোষ্ট, য'ত সাংবাদিকগৰাকীয়ে লিখিলে যে শেখৰ গোস্বামীৰ স্ক্ৰীনশ্বট ভাইৰেল কৰাৰ দিনৰ পৰা মোক টাৰ্গেট কৰা হৈছে। কিবা হলে এইবোৰ উদাহৰণ হিচাপে পাব, আগতীয়াকৈ জনাই থলো। সেই বিশেষ পোষ্টতে এগৰাকী ব্যক্তিয়ে পোষ্ট কৰিলে যে তোৰ দৰে কুলংগাৰবোৰ যিদিনা মৰিবি সেইদিনা জুবিনৰ আত্মাই শান্তি পাব। সেই বিশেষ কমেণ্টতে অনুপম চক্ৰৱৰ্তীয়ে আগবঢ়ালে আন এক মন্তব্য। তেওঁ কলে যে আহক মাৰি থৈ যাওক মোক, আপোনালোকৰ দৰে কিছু সংখ্যক মানুহে সিদিনাৰ পৰা মোক মৃত্যুৰ ভাবুকি দি আহিছে। যিদিনা মই শেখৰ গোস্বামীৰ কথাখিনি ভাইৰেল কৰিলো, মাৰক মোক, মাৰি পেলাওক, কিন্তু জুবিনদাৰ ন্যায় নিশ্চিত কৰক। এই প্ৰসংগ চাই আপুনি কি বুজিলে? নিশ্চয়কৈ আপোনাৰ মনত মাথো এটাই প্ৰশ্ন আহিছে যে প্ৰমাণ আগবঢ়াব যাওঁতে হত্যাৰ ভাবুকি কিয়? কোনে কৰি আছে এই কাম? শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তকে ধৰি কেইবাগৰাকীৰ নাম সাঙুৰ খাইছে জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ। তাৰ পাছতো এতিয়াও শেখৰ গোস্বামীৰ স্ক্ৰীনশ্বট ভাইৰেল কৰাৰ বাবে এগৰাকী সাংবাদিকে কেনেকৈ পালে হত্যাৰ ভাবুকি? তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে প্ৰমাণ দিবলৈ যোৱাটো ভুল নেকি? জুবিনদাৰ ন্যায় লাগে বুলি যে চিঞৰি আছে, কিন্তু ন্যায় দিয়াৰ ক্ষেত্ৰত কোনে কৰি আছে এই ভয়ানক কাম? জুবিন গাৰ্গৰ অনুৰাগে বুলি চিন্তিত কৰি আছে নেকি ২ নম্বৰী কাম? ২ নম্বৰী কাম এয়াই যে জুবিন গাৰ্গৰ নামত সকলোকে দেখুৱাই ন্যায় লাগে বুলি চিঞৰি আনফালে কৰি আছে নেকি সেই কালপ্ৰিট কেইজনৰ সহযোগিতাৰ কাম? কোনে কৰি আছে ভয়ানক কাণ্ড? আজি যদি হত্যাৰ ভাবুকি, আন দিনা আন কিবা। মুঠৰ ওপৰত এতিয়া কোনেও যে মাত মাতিব নোৱাৰা অৱস্থা হৈ পৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। এগৰাকী জ্যেষ্ঠ সাংবাদিকে স্ক্ৰীনশ্বট ভাইৰেল কৰা প্ৰসংগক লৈ লিখা এই পোষ্টটোৱে এতিয়া লগাইছে হাহাকাৰ। জ্যেষ্ঠ সাংবাদিকগৰাকীলৈ বাৰে বাৰে গৈছে ফোন কল যে হত্যা কৰি দিয়া হব, মৃত্যুৰ ভাবুকি দিয়া হৈছে। তাৰোপৰি জুবিন গাৰ্গে সেই সময়ত সাগৰত সাঁতুৰিবলৈ যোৱাও ভিডিঅ'সমূহ নিশ্চয়কৈ পাই আছে টুকুৰা টুকুৰকৈ। ফুল ভিডিঅ' এতিয়াও নাই কাৰো হাতত। টুকুৰা টুকুৰকৈ খণ্ড খণ্ডকৈ এৰি আছে কোনো দুষ্ট চক্ৰই এই বিশেষ ভিডিঅ'। এতিয়া সকলোৰে বহু প্ৰশ্ন উত্থাপিত হৈছে, এই ভিডিঅ'বোৰ লিক কৰি থকা ব্যক্তিগৰাকী ওলাব কেতিয়া? তাৰোপৰি জুবিন গাৰ্গৰ প্ৰসংগত ন্যায় বিচৰা লোকক হত্যাৰ ভাবুকি দিয়া লোকসকল কোন হব পাৰে? কোনে মাত মাতি আছে শ্যামকানুৰ বিৰুদ্ধে, কোনে মাত মাতি আছে শেখৰ গোস্বামীৰ বিৰুদ্ধে, কোনে মাত মাতি আছে সিদ্ধাৰ্থ শৰ্মাৰ দৰে অপৰাধীৰ বিৰুদ্ধে? তাকে লৈ এতিয়া হাহাকাৰময় অৱস্থা সামাজিক মাধ্যমত। শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ দৰে অপৰাধীসকলৰ লগত এতিয়াও কোনে সহযোগ কৰি আছে? তাকে লৈ ডাঙৰ প্ৰশ্ন অসমবাসীৰ মাজত।